নমস্কাৰ মোৰ প্ৰিয় বন্ধুসকল, আজি আমি এটা বিশেষ বিষয়ৰ ওপৰত কথা পাতিবলৈ ওলাইছো। জীৱনৰ যুদ্ধত জয়ী হোৱাৰ উপায় আৰু সফলতাৰ পথত কেনেকৈ অগ্ৰসৰ হ'বলৈ পাৰিব। আমি প্ৰায় জীৱনত এনে মুহূৰ্তৰ সন্মুখীন হওঁ য'ত আমি হতাশা, বিভ্ৰান্ত আৰু দিশহাৰা অনুভৱ কৰোঁ। আমি ভাবোঁ মই কেনেকৈ সফল হ'ম, মোৰ সপোনবোৰ সঁচা হ'বনে বাৰু? এই প্ৰশ্নৰ উত্তৰ আজি আমি বিচাৰি পাম শ্ৰীকৃষ্ণৰ অমৰ বাণীত, যিয়ে গীতাৰ মাধ্যমেৰে আমাক জীৱনৰ প্ৰকৃত পথ দেখুৱাইছে। আজিৰ এই ভিডিঅ'টিত আমি শ্ৰীকৃষ্ণৰ সেই প্ৰেৰণাদায়ক বাণীৰ জৰিয়তে জানিম যে কেনেকৈ আমি জীৱনৰ যুদ্ধত জয়ী হ'বলৈ পাৰিম আৰু সফলতাৰ শীৰ্ষত কেনেকৈ উপনীত হ'বলৈ পাৰিম। তেনেহ'লে আহকচোন শ্ৰীকৃষ্ণৰ বাণীৰ মাজেৰে আমি শুনিবলৈ চেষ্টা কৰোঁ। শ্ৰীকৃষ্ণই কৈছে যে হে মোৰ প্ৰিয় আত্মাসকল, জীৱন এখন মহাযুদ্ধ ক্ষেত্ৰ, য'ত তুমি প্ৰতিটো মুহূৰ্তত নিজৰ সাহস, ধৈৰ্য আৰু বিশ্বাসৰ পৰীক্ষাৰ সন্মুখীন হ'ব লাগিব। মই শ্ৰীকৃষ্ণ তোমালোকৰ সাৰথী হৈ এই যুদ্ধত তোমালোকক পথ প্ৰদৰ্শন কৰিবলৈ আহিছোঁ। যেতিয়া তুমি হতাশাৰ মেঘৰ মাজত নিজকে হেৰুৱাই পেলোৱা, যেতিয়া তোমাৰ সপোনবোৰ মৰীচিকাৰ দৰে অনুভৱ হয়, তেতিয়া মোৰ কথা সোঁৱৰা। তুমি কেৱল এই দেহ বা মনৰ সীমাবদ্ধতাৰ মাজত সীমাবদ্ধ নহয়। তুমি হৈছা সেই অমৰ আত্মা য'ত বিশ্বব্ৰহ্মাণ্ডৰ অসীম শক্তি নিহিত হৈ আছে। জীৱনৰ যুদ্ধত জয়ী হ'বলৈ হ'লে প্ৰথমে নিজৰ মনক জয় কৰা। মনটো হৈছে তোমাৰ সকলোতকৈ শক্তিশালী সাৰথী, কিন্তু যদি তাক নিয়ন্ত্ৰণ কৰা নহয় তেন্তে সি তোমাক বিপথে লৈ যাবলৈ পাৰে। গীতাত মই অৰ্জুনক কৈছিলোঁ, নিজৰ দ্বাৰা নিজকে উত্থান কৰা, নিজকে কেতিয়াও হতাশাৰ মাজত পেলাই নিদিবা। যেতিয়া তুমি তোমাৰ মনৰ ওপৰত নিয়ন্ত্ৰণ স্থাপন কৰিবা, তেতিয়া জীৱনৰ যিকোনো প্ৰত্যাহ্বানক সাহসেৰে মুখামুখি হ'বলৈ পাৰিবা। সদায় ধ্যানৰ মাধ্যমে নিজৰ মনটোক শান্ত কৰা আৰু নিজৰ ভিতৰৰ শান্তিৰ সাগৰত ডুবিবলৈ চেষ্টা কৰা। এই শান্তিয়ে তোমাক স্পষ্ট দৃষ্টি দিব, যাৰ জৰিয়তে তুমি নিজৰ লক্ষ্য পথটো স্পষ্টকৈ দেখিবলৈ পাৰিবা। সদায় কৰ্মৰ পথত নিষ্ঠাৰে আগবাঢ়া। তুমি যি কাৰ্যত লিপ্ত হোৱা তাত পূৰ্ণ নিষ্ঠা আৰু একাগ্ৰতাৰে কাম কৰিবলৈ চেষ্টা কৰা। ইয়াৰ ফলত তুমি আশাৰ বন্ধনৰ পৰা মুক্ত হৈ কৰ্ম কৰিবলৈ পাৰিবা, কাৰণ ফলৰ চিন্তাই তোমাৰ মনক দুদুল্যমান কৰে। শ্ৰীকৃষ্ণই কৈছে তোমাৰ অধিকাৰ কেৱল কৰ্মৰ ওপৰত, ফলৰ ওপৰত নহয়। যেতিয়া তুমি নিষ্ঠাৰে কৰ্মত মনোনিৱেশ কৰা, তেতিয়া বিশ্বব্ৰহ্মাণ্ডই নিজেই তোমাৰ পথত সফলতাৰ দুৱাৰখন মুকলি কৰি দিয়ে। প্ৰতিটো কৰ্মক এটা সাধনাৰ দৰে গণ্য কৰা, আৰু তেতিয়া তুমি দেখিবা যে তোমাৰ প্ৰতিটো লক্ষ্য তোমাৰ সফলতাৰ ওচৰলৈ গৈ আছে। সদায় জীৱনত ভয় আৰু সন্দেহৰ পৰা মুক্ত হ'বলৈ চেষ্টা কৰা। ভয় হৈছে মায়াৰ এটা ছাঁ, যিয়ে তোমাৰ আত্মবিশ্বাসক ক্ষয় কৰিবলৈ চেষ্টা কৰে। যেতিয়া তুমি পতন হোৱা তেতিয়া হতাশাৰ আঁৰত লুকাই নাথাকিবা। প্ৰতিটো পতন এটা শিক্ষা আৰু প্ৰতিটো বাধা এটা নতুন সুযোগ। পতনৰ পৰা অগ্ৰসৰ নহৈ তোমাৰ দৌৰাৰ শক্তিয়েই তোমাৰ প্ৰকৃত সাহসৰ পৰিচয়। মই শ্ৰীকৃষ্ণ তোমাৰ হৃদয়ত সদায় আছোঁ। তোমাৰ প্ৰতিটো পদক্ষেপত তোমাক পথ প্ৰদৰ্শন কৰিছোঁ। তোমাৰ ভিতৰৰ সেই অগ্নিশিখাক জ্বলাই ৰাখা, যিয়ে তোমাক অন্ধকাৰৰ মাজতো সদায় পথ দেখুৱাব। সদায় নিজৰ সপোনৰ প্ৰতি দৃঢ় সংকল্প ৰাখা। তোমাৰ সপোনবিলাক হৈছে তোমাৰ সময়ৰ আহ্বান, সেইবোৰক কেতিয়াও তুচ্ছ নকৰিবা। তুমি যেতিয়া স্পষ্ট লক্ষ্যৰে আগবাঢ়া তেতিয়া পথৰ সকলো বাধা তুচ্ছ হৈ পৰে। প্ৰতিটো সৰু সৰু কৰ্মটো নিষ্ঠাৰে কাম কৰা, কাৰণ সৰু সৰু কৰ্ম একত্ৰিত হৈ ডাঙৰ সফলতাৰ ভেটি গঢ়ি তোলে। যেতিয়া তুমি নিজৰ লক্ষ্যৰ প্ৰতি অটল থাকা, তেতিয়া কোনো শক্তিয়েই তোমাক ৰখাব নোৱাৰে। সদায় নম্ৰতা আৰু কৃতজ্ঞতাৰ মনোভাৱ ৰাখা। সফলতাৰ শিখৰত উপনীত হোৱাৰ পিছতো অহংকাৰৰ পৰা দূৰত থাকা। নম্ৰতাই তোমাক সত্যৰ পথত অটল ৰাখে, আৰু কৃতজ্ঞতাই তোমাৰ হৃদয়ক পবিত্ৰ কৰে। প্ৰতিটো সফলতাৰ পিছত তুমি যিসকলৰ পৰা শিক্ষা লৈছা, সেইসকলে তোমাক সহায় কৰিছে, তেওঁলোকৰ প্ৰতি সদায় কৃতজ্ঞ প্ৰকাশ কৰা। এই কৃতজ্ঞতাই তোমাৰ জীৱনক অধিক সমৃদ্ধিশালী কৰি তুলিব। জীৱনৰ প্ৰতিটো অভিজ্ঞতাক শিক্ষাৰ সুযোগ হিচাপে গ্ৰহণ কৰা। সুখেই হওক বা দুখ, সফলতাই হওক বা পৰাজয়, প্ৰতিটো মুহূৰ্তই তোমাক অধিক জ্ঞানী আৰু শক্তিশালী কৰি তোলে। যেতিয়া তুমি জীৱনৰ প্ৰতিটো পৰিস্থিতিৰ পৰা শিকিবলৈ পাৰিবা, তেতিয়া তুমি জীৱনত কেতিয়াও পৰাজিত নোহোৱা। সদায় সত্য আৰু ধৰ্মৰ পথত থাকা। সত্যই তোমাক মুক্ত কৰে আৰু ধৰ্মই তোমাক সঠিক পথত পৰিচালিত কৰে। তুমি যেতিয়া সত্যৰ সৈতে আগবাঢ়া তেতিয়া তোমাৰ কৰ্মত এটা ঐশ্বৰিক শক্তি সংযোজিত হয়। সদায় নিজৰ চাৰিওফালে থকা মানুহৰ পৰা শিকিবলৈ চেষ্টা কৰা। প্ৰতিজন মানুহৰ জীৱনৰ কাহিনীত এটা শিক্ষা লুকাই থাকে। তেওঁলোকৰ অভিজ্ঞতাৰ পৰা শিকিবলৈ চেষ্টা কৰা। তেওঁলোকৰ সফলতা আৰু ব্যৰ্থতাৰ পৰা শিক্ষা লৈ তুমি নিজৰ পথটো গঢ়িবলৈ পাৰিবা। জীৱনৰ যুদ্ধত নিজৰ শক্তিক আৱিষ্কাৰ কৰা। তোমাৰ ভিতৰত এটা অসীম শক্তি লুকাই আছে, যিটো তুমি ধ্যান আৰু আত্মচিন্তাৰ জৰিয়তে জাগ্ৰত কৰিবলৈ পাৰিবা। যেতিয়াই তুমি নিজৰ ভিতৰৰ সেই শক্তিক চিনি পাবা,
তেতিয়া কোনো বাধাই তোমাক ৰখাবলৈ নোৱাৰে। সফলতাৰ পথত সদায় ইতিবাচক মনোভাৱ ৰাখা। তোমাৰ চিন্তাই তোমাৰ কৰ্মক প্ৰভাৱিত কৰে। ইতিবাচক চিন্তাৰে তুমি নিজৰ লক্ষ্যৰ দিশে অধিক শক্তিৰে আগবাঢ়িবলৈ পাৰিবা। জীৱনৰ প্ৰতিটো মুহূৰ্তক এটা ঐশ্বৰিক উপহাৰ হিচাপে গণ্য কৰা। প্ৰতিটো শ্বাসেই তোমাৰ বাবে নতুন সম্ভাৱনা কঢ়িয়াই লৈ আনে। এই মুহূৰ্তবোৰক অৰ্থপূৰ্ণ কৰি তুলিবলৈ নিজৰ কৰ্মৰ জৰিয়তে সৃষ্টিশীল হোৱা। সফলতাৰ পথত আনৰ সৈতে সহযোগিতা গঢ়ি তোলা। একেলগে কাম কৰিলে তোমাৰ শক্তি বৃদ্ধি পায় আৰু তোমাৰ সপোনবোৰ দ্ৰুতভাৱে সঁচা হয়। সদায় নিজৰ কৰ্মৰ ফলৰ পৰা অত্যাধিক আসক্তিৰ পৰা বিৰত থাকা। ফলৰ চিন্তাই তোমাৰ মনক অশান্ত কৰি তুলিব। কৰ্মৰ প্ৰতি নিষ্ঠাৰে মনোনিৱেশ কৰা আৰু ফল নিজে নিজে তোমাৰ হাতলৈ আহিব। জীৱনৰ যুদ্ধত সদায় নিজৰ শত্ৰুক চিনি পোৱা। তোমাৰ সবাতোতকৈ ডাঙৰ শত্ৰু হৈছে তোমাৰ নিজৰ সন্দেহ আৰু আলস্য। এইবোৰক জয় কৰিলেই তুমি জীৱনত জয়ী হ'বলৈ পাৰিবা। নিজৰ ইচ্ছাশক্তিক তীক্ষ্ণ কৰিবলৈ চেষ্টা কৰক। ইচ্ছাশক্তি হৈছে তোমাৰ সবাতোকৈ শক্তিশালী অস্ত্ৰ, যিয়ে তোমাক যিকোনো বাধা অতিক্ৰম কৰাত সহায় কৰিব। প্ৰতিটো সফলতাৰ পিছত সদায় কৃতজ্ঞতা প্ৰকাশ কৰা। কৃতজ্ঞতাই তোমাৰ জীৱনক অধিক সমৃদ্ধি কৰি তুলিব আৰু তোমাক ঐশ্বৰিক শক্তিৰ সৈতে সংযোজন কৰিব। জীৱনৰ যুদ্ধত সদায় ধৰ্মৰ পথত থাকা। ধৰ্মই তোমাক সঠিক পথত পৰিচালিত কৰে আৰু তোমাৰ কৰ্মত পবিত্ৰতা আনে। নিজৰ চাৰিওফালে থকা মানুহৰ পৰা সদায় শিক্ষা লোৱা। প্ৰতিজন মানুহৰ জীৱনৰ কাহিনীত এটা শিক্ষা লুকাই থাকে, যিয়ে তোমাক অধিক জ্ঞানী কৰি তুলিব। জীৱনৰ প্ৰতিটো মুহূৰ্তক এটা সাধনাৰ দৰে গণ্য কৰা। প্ৰতিটো শ্বাসতেই তোমাৰ বাবে নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰে। নিজৰ ভিতৰৰ পোহৰক জাগ্ৰত কৰা। এই পোহৰে কেৱল তোমাক জীৱনৰ যুদ্ধত জয়ী কৰাই নহয়, আনৰ বাবেও প্ৰেৰণাৰ উৎস হৈ পৰে। সফলতাৰ পথত সদায় সহযোগিতা আৰু একতাৰ মনোভাৱ ৰাখা। আনৰ সৈতে হাতে হাত ধৰি আগবাঢ়িলে তোমাৰ সফলতা অধিক অৰ্থপূৰ্ণ হৈ পৰে। জীৱনৰ প্ৰতিটো পৰীক্ষাক এটা শিক্ষাৰ সুযোগ হিচাপে গ্ৰহণ কৰা। প্ৰতিটো পৰীক্ষাই তোমাক অধিক শক্তিশালী আৰু জ্ঞানী কৰি তুলিব। নিজৰ সপোনবোৰক কেতিয়াও তুচ্ছ নকৰিবা। সেই সপোনবোৰেই তোমাৰ আত্মাৰ আহ্বান, যিয়ে তোমাক তোমাৰ উদ্দেশ্যৰ দিশে লৈ যায়। সফলতাৰ পথত সদায় সৰলতা আৰু সততাৰ পথ বাছি লোৱা। সৰলতাই তোমাৰ জীৱনক সহজ কৰি তুলিব আৰু সততাই তোমাৰ সকলো বিশ্বাসৰ যোগ্য কৰি তুলিব। জীৱনৰ যুদ্ধত নিজৰ শক্তি আৰু দুৰ্বলতাক চিনি পোৱা। নিজৰ দুৰ্বলতাক জয় কৰি তুমি অধিক শক্তিশালী হৈ পৰিবা। প্ৰতিটো কৰ্মক এটা ঐশ্বৰিক সাধনাৰ অংশ হিচাপে গণ্য কৰা। যেতিয়া তুমি নিজৰ কৰ্মক ঈশ্বৰৰ প্ৰতি সমৰ্পণ কৰিবা, তেতিয়া সেই কৰ্মত এটা দৈহিক শক্তি সংযোজিত হয়। জীৱনৰ পথত আগবাঢ়ি যাবলৈ হ'লে সদায় প্ৰেম আৰু কৰুণাৰ ভাৱ মনত ৰাখা। প্ৰেম আৰু কৰুণাই তোমাৰ জীৱনক অধিক সুন্দৰ আৰু অৰ্থপূৰ্ণ কৰি তুলিব। নিজৰ জীৱনৰ প্ৰতিটো মুহূৰ্তক এটা সৃষ্টিশীল সুযোগ হিচাপে গণ্য কৰা। তুমি প্ৰতিটো মুহূৰ্তত এটা নতুন কিবা এটা সৃষ্টি কৰিবলৈ চেষ্টা কৰা, যিয়ে তোমাৰ জীৱনক অধিক পূৰ্ণতা প্ৰদান কৰিব। মই শ্ৰীকৃষ্ণই তোমাৰ হৃদয়ত সদায় বিৰাজমান আছোঁ। মোৰ ওপৰত ভৰসা কৰা আৰু নিজৰ ওপৰত বিশ্বাস ৰাখা। সেই সাহসী যোদ্ধা, তুমি জীৱনৰ যুদ্ধত জয়ী হ'বলৈ জন্ম হৈছা। তোমাৰ প্ৰতিটো কৰ্মৰ জৰিয়তে সত্য, ধৰ্ম আৰু প্ৰেমৰ গানৰ জয় হওক আৰু তোমাৰ দৈহিক পোহৰে এই পৃথিৱীখন আলোকিত কৰি তোলক। প্ৰিয় বন্ধুসকল, শ্ৰীকৃষ্ণৰ এই বাণীয়ে আমাৰ জীৱনৰ প্ৰতিটো মুহূৰ্তত পথ প্ৰদৰ্শন কৰে। যেতিয়া তুমি হতাশ আৰু দিশহাৰা অনুভৱ কৰা, তেতিয়া শ্ৰীকৃষ্ণৰ কথাবিলাক সোঁৱৰিবলৈ চেষ্টা কৰা। তেওঁৰ বাণীত থকা শক্তিয়ে তোমাক সফলতাৰ পথত আগুৱাই নিব। গকুলৰ সেউজীয়া পথাৰ আৰু যমুনাৰ শান্ত তীৰত বাস কৰা বিনোদ নামৰ এজন যুৱকৰ জীৱনৰ কাহিনী এটা সাধাৰণ গৰখীয়াৰ পুত্ৰৰ পৰা আৰম্ভ হৈছিল। বিনোদৰ দিনবোৰ গৰু চৰাই, পথাৰত কাম কৰি আৰু পৰিয়ালৰ সৰু সৰু প্ৰয়োজন পূৰণ কৰি কাটিছিল। কিন্তু তাৰ হৃদয়ত এটা জুই জ্বলিছিল, এটা ডাঙৰ সপোন, যিয়ে তাক গকুলৰ সীমাৰ বাহিৰলৈ লৈ যাবলৈ প্ৰেৰণা দিছিল। তেওঁ সপোন দেখিছিল যে এখন জীৱনৰ য'ত তেওঁ নিজৰ এটা পৰিয়ালৰ বাবে সমৃদ্ধি আৰু গোটেই গাঁৱৰ বাবে সুনাম আনি দিবলৈ পাৰিব। কিন্তু তাৰ এই সপোনৰ পথত বাধা আছিল অগণন। গাঁৱৰ মানুহে তাক উপহাস কৰি কৈছিল, বিনোদ, তই এজন সাধাৰণ গৰখীয়াৰ পুত্ৰ। আচলতে তোৰ ঠাই পথাৰতহে। ডাঙৰ সপোন দেখি একো লাভ নাই। তাৰ নিজৰ পৰিয়ালৰ মানুহেও তাৰ সপোনক গুৰুত্ব নিদিছিল, কাৰণ তেওঁলোকে জানিছিল যে এনে সপোন কেৱল মৰীচিকা। বিনোদৰ মনত সন্দেহৰ ছাঁ পৰিছিল আৰু তাৰ হৃদয় হতাশাৰে ভৰি পৰিছিল। এনেতে এটি সন্ধিয়া যমুনাৰ তীৰত অকলশৰে বহি থাকোঁতে বিনোদৰ মনত অস্থিৰতাৰ ঢৌ উঠিছিল। তেওঁ আকাশৰ ফালে চাই হতাশ মন এটালৈ প্ৰাৰ্থনা কৰিছিল, হে কানাই, মোৰ জীৱনৰ এই অন্ধকাৰৰ পৰা মোক উদ্ধাৰ কৰক। মোৰ সপোনবোৰ কেনেকৈ সঁচা কৰিম মই এতিয়া কলৈ যাম?
তাৰ প্ৰাৰ্থনাৰ উত্তৰত যেন যমুনাৰ পানীত শ্ৰীকৃষ্ণৰ মায়াময় হাঁহি জিলিকি উঠিল। এটা দৈবিক পোহৰৰ আভা বিনোদৰ সন্মুখত প্ৰকাশ পালে আৰু শ্ৰীকৃষ্ণৰ মৃদু কণ্ঠ শুনা গ'ল। হে বিনোদ, জীৱন এখন কুৰুক্ষেত্ৰৰ দৰে যুদ্ধক্ষেত্ৰ। তুমি এজন যোদ্ধা আৰু তুমি শক্তিৰ বাহিৰৰ মানুহ নহয়, বৰং তোমাৰ নিজৰ ভয় সন্দেহ এইবোৰক জয় কৰি তুমি সফলতাৰ শীৰ্ষত উপনীত হ'বলৈ পাৰিবা। শ্ৰীকৃষ্ণই বিনোদক বুজাই দিলে যে তোমাৰ অধিকাৰ কেৱল কৰ্মৰ ওপৰত, ফলৰ ওপৰত নহয়। তুমি নিজৰ কৰ্তব্যত নিষ্ঠাৰে লাগি থকা, ফলৰ চিন্তা এৰি দিয়া। তেওঁ ক'লে যে তোমাৰ সপোনবোৰ তোমাৰ আত্মাৰ আহ্বান, সেইবোৰক তুচ্ছ নকৰিবা। প্ৰতিটো বাধা এটা শিক্ষা আৰু প্ৰতিটো পতন এটা নতুন উত্থানৰ সুযোগ। সদায় ধৈৰ্য, নিষ্ঠা আৰু আত্মবিশ্বাসৰ সৈতে আগবাঢ়া আৰু বৃক্ষ ব্ৰহ্মাণ্ডই তোমাৰ এই পথ মুকলি কৰি দিব। এতিয়া শ্ৰীকৃষ্ণৰ কথাবোৰে বিনোদৰ হৃদয়ত এটা নতুন পোহৰ জ্বলাই দিছিল আৰু লগতে বিনোদে এতিয়া সিদ্ধান্ত ল'লে যে নিজৰ সপোনৰ পৰা কেতিয়াও তেওঁ বিচলিত হৈ নাযাব। বিনোদে গাঁৱৰ উপহাস আৰু নিজৰ পৰিয়ালৰ অবিশ্বাসৰ পৰা নিজকে বিচ্ছিন্ন কৰি নিজৰ লক্ষ্যৰ প্ৰতি মনোনিৱেশ কৰিলে। তেওঁ সিদ্ধান্ত ল'লে যে তেওঁ গকুলৰ গৰুৰ পালনৰ জৰিয়তে এটা নতুন পথ বাছি ল'ব। তেওঁ এতিয়া দিন ৰাতি অধ্যয়ন কৰিছিল, গৰুৰ যত্ন লোৱাৰ আধুনিক পদ্ধতি শিকিলে, দুগ্ধ উৎপাদনৰ নতুন নতুন কৌশল আয়ত্ত কৰিলে আৰু এটা সৰু দুগ্ধ ব্যৱসায় আৰম্ভ কৰিলে। প্ৰথমতে বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ল। অৰ্থৰ অভাৱ, বজাৰৰ প্ৰতিযোগিতা আৰু গাঁৱৰ মানুহৰ সন্দেহৰ দৃষ্টি। এবাৰ তেওঁৰ গাখীৰৰ মানদণ্ডৰ বাবে বজাৰত অসুবিধাৰ সৃষ্টি হৈছিল আৰু এনেধৰণৰ সমস্যা হোৱাৰ কাৰণে অৱশেষত তেওঁৰ সঞ্চয়খিনিও শেষ হৈ গৈছিল। কিন্তু বিনোদে শ্ৰীকৃষ্ণৰ কথা সোঁৱৰিলে যে পতনৰ দিশে উঠি দৌৰিব পৰা শক্তিয়েই তোমাৰ প্ৰকৃত পৰিচয়। বিনোদে হাৰ নামানিলে। তেওঁ ধৈৰ্যৰে কাম কৰি গ'ল, নিজৰ দুগ্ধজাত সামগ্ৰীৰ মান উন্নত কৰিলে আৰু গাঁৱৰ আন কৃষকৰ সৈতে সহযোগিতা গঢ়ি তুলিলে। তেওঁ স্থানীয় বজাৰত নিজৰ স্থান সুনিশ্চিত কৰিছিল আৰু ক্ৰমান্বয়ে তাৰ ব্যৱসায় বৃদ্ধি পাবলৈ ধৰিছিল। এতিয়া তেওঁৰ দুগ্ধজাত সামগ্ৰীৰ চাহিদা কেৱল গকুলতে নহয়, ওচৰ পাজৰৰ নগৰবিলাকলৈ বাঢ়িবলৈ ধৰিল। গাঁৱৰ মানুহে যিসকলে তাক উপহাস কৰিছিল, তেওঁলোকৰ মুখত এতিয়া হাঁহি বিৰিঙি উঠিছিল। বিনোদৰ সফলতাই তাৰ পৰিয়ালৰ জীৱন সলনি কৰিলে আৰু গোটেই গাঁৱৰ যুৱক যুৱতীৰ বাবে তেওঁ এটা জীৱন্ত প্ৰেৰণাৰ উৎস হৈ পৰিল। কিন্তু বিনোদৰ যাত্ৰা তাতেই শেষ নহ'ল। তেওঁ বুজিলে যে প্ৰকৃত সফলতা কেৱল নিজৰ লাভৰ মাজত নিহিত নহয়, বৰং আনৰ জীৱনতো পৰিৱৰ্তন আনিব পৰাটোহে। তেওঁ গাঁৱৰ আন যুৱক যুৱতীক নিজৰ ব্যৱসায়ৰ সৈতে জড়িত কৰিলে, তেওঁলোকক প্ৰশিক্ষণ দিলে আৰু গকুলক এখন সমৃদ্ধিৰ গাঁৱলৈ ৰূপান্তৰিত কৰাৰ সপোন দেখিলে। তেওঁ এটা সৰু দুগ্ধ সংগঠন গঢ়ি তুলিলে, যিয়ে গাঁৱৰ সকলো কৃষকৰ জীৱন উন্নত কৰিলে। বিনোদৰ এই কামে কেৱল অৰ্থনৈতিক সমৃদ্ধিয়ে নহয়, গাঁৱৰ মানুহৰ মাজত ঐক্য আৰু আত্মবিশ্বাসৰ জোৱাৰ আনিছিল। এদিন পুনৰ যমুনাৰ তীৰত বহি থাকোঁতে বিনোদে শ্ৰীকৃষ্ণৰ প্ৰতি গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰিলে। তেওঁৰ হৃদয়ত শ্ৰীকৃষ্ণৰ কথাই গুণগুণাই উঠিল। হে বিনোদ, সফলতা কেৱল ধ্যান বা খ্যাতি নহয়, সফলতা হৈছে নিজৰ ভিতৰৰ শক্তিক আৱিষ্কাৰ কৰা আৰু সেই শক্তিৰে পৃথিৱীৰ বাবে কিবা এটা অৰ্থপূৰ্ণ সৃষ্টি কৰা। তুমি জীৱনৰ যুদ্ধত জয়ী হৈছা কাৰণ তুমি নিজৰ হৃদয়ৰ কথা শুনিছা আৰু সদায় ধৰ্মৰ পথত চলিছা। শ্ৰীকৃষ্ণই আৰু ক'লে যে তোমাৰ সফলতাৰ প্ৰকৃত মূল্য তেতিয়াহে যেতিয়া তুমি আনৰ জীৱনতো পোহৰ আনিবলৈ পাৰিবা। তুমি সেই পথত সদায় আগবাঢ়ি যোৱা আৰু মই তোমাৰ লগত সদায় আছোঁ। এই কাহিনীৰ পৰা আমি শিকিম যে সফলতাৰ পথ কেতিয়াও সহজ নহয়। বাধা, পতন আৰু সন্দেহৰ মেঘ সদায় থাকিব, কিন্তু শ্ৰীকৃষ্ণৰ বাণীক হৃদয়ত ধাৰণ কৰি নিষ্ঠা, ধৈৰ্য আৰু আত্মবিশ্বাসৰ সৈতে আগবাঢ়িলে আমি জীৱনৰ যিকোনো যুদ্ধতে জয়ী হ'বলৈ পাৰিম। বিনোদৰ দৰে এতিয়া তুমিও তোমাৰ সপোনৰ পিছত দৌৰিবলৈ চেষ্টা কৰা। শ্ৰীকৃষ্ণৰ দৈহিক পোহৰ তোমাৰ হৃদয়ত সদায় জ্বলি থাকিব আৰু তেওঁৰ বাণীয়ে তোমাক সফলতাৰ শিখৰলৈ সদায় লৈ যাব। হে বীৰ যোদ্ধা, তুমি জন্ম লৈছা এই পৃথিৱীত পৰিৱৰ্তন আনিবলৈ। তোমাৰ কৰ্মৰ জৰিয়তে সত্য আৰু ধৰ্মৰ জয়গুণ গাওক আৰু তোমাৰ পোহৰে গোটেই বিশ্বকে আলোকিত কৰি তোলক। এই ভিডিঅ'টি যদিহে আপোনালোকৰ বাবে প্ৰেৰণাদায়ক হৈছে, তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এনেধৰণৰ প্ৰেৰণাদায়ক বিষয়বিলাক জানিবলৈ বিচাৰে নেকি? কমেণ্ট কৰিবলৈ নাপাহৰিব। জয় শ্ৰীকৃষ্ণ।